হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকৰ মষ্ট ৰিকুৱেষ্টেড ভিডিঅ' আৰু সেয়া হৈছে আমি পূজাত কি বজাৰ কৰিছিলোঁ। প্ৰথমতে মই মোৰ বজাৰখিনি দেখুৱাই লওঁ বুলি ভাবিছোঁ। মই এইবাৰ পূজাত 3খন শাৰী কিনিছিলোঁ। প্ৰথম শাৰীখন হৈছে এইখন। আপোনালোকে যদি মোৰ ভিডিঅ'জবিলাক ৰেগুলাৰলি চাই তেনেহ'লে আপোনালোকে গম পাই গৈছে যে কোনখন শাৰী কিনিছিলোঁ মই। তো প্ৰথম শাৰীখন হৈছে এইখন চিলভাৰ কালাৰৰ। মোৰ ছেকেণ্ড শাৰীখন হৈছে এইখন হৈছে অলপমান ডুৱেল টোনৰ, দুটা কালাৰ থকা নিচিনা লাগে, কিন্তু মেইন কালাৰটো হৈছে গ্ৰীণ, মাজত চিলভাৰ কালাৰ এনেকুৱা ডিজাইন বনোৱা আছে আৰু তাৰ মাজত য়েল্ল' আৰু পিংকিছ টাইপৰ অলপ ডিজাইন দিয়া আছে। তো বহুত ধুনীয়া শাৰীখন, আপোনালোকে নিশ্চয় দেখিছেই মই পূজাত পিন্ধা। মোৰ থাৰ্ড শাৰীখন হৈছে এইখন। যিহেতু লক্ষী পূজা আহিছে, দিৱালী আহিছে, তো এনেকুৱা ধৰণৰ শাৰীবিলাক পিন্ধিলে ভাল লাগে পূজাত। গতিকে মোৰ কেইবাখনো এনেকুৱা শাৰী আছে, কিন্তু হ'লেও ভাল লাগে নহয় জানো, সেইকাৰণে কিনিছিলোঁ এইখন শাৰী। শাহুমাও 3খন শাৰী কিনিছিলে, তাৰে ভিতৰত এইখন এখন চিলভাৰ কালাৰৰ হয়, অকণমান গ্ৰেইছ চিলভাৰ টাইপৰ, আৰু লগতে এনেকুৱা নাচনী নিচিনাৰ ডিজাইন আছিলে অলপ। তেওঁৰ ছেকেণ্ড শাৰীখন হৈছে এইখন অৰেঞ্জ কালাৰৰ। দেখিছেনে কালাৰটো কিমান মৰম লগা। আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকৰ কোনখন শাৰী বেছিকৈ ভাল লাগিছে। তেওঁ কিনা নেক্সট শাৰীখন হৈছে এইখন। ইয়াত কেইবাটাও কালাৰ আছে, যেনে গ্ৰীণ, য়েল্ল', অৰেঞ্জ, বহুত কালাৰ আছে। বহুত ধুনীয়া হয় শাৰীখন। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। এইবাৰ আহোঁ হাজবেণ্ডে কি কিনিলে। হাজবেণ্ডে এবাৰ 3টা জিন্স কিনিলে আৰু লগতে 3টা শ্বাৰ্ট কিনিলে। তেওঁ অলপ চুজি টাইপৰ হয়, তেওঁৰ যি টি বস্তু পচন্দ নহয়, গতিকে এবাৰ ভাল লাগিলে সেইকাৰণে কিনি ল'লে। আৰু এইকেইটা হৈছে দেৱৰ মানে ভাইটিৰ। তেওঁ 2টা শ্বাৰ্ট আৰু 2টা পেণ্ট কিনিলে। এই শাৰীখন মোৰ মাৰ কাৰণে আনিছোঁ। দেখাৰ মাত্ৰকে শাৰীখন ইমান বেছি ভাল লাগিলে নহয়, আমাৰ সকলোৰে ইমান পচন্দ হ'ল, এই শাৰীখন মাৰ কাৰণে ল'লোঁ। মোৰ পাপাৰ কাৰণে এই শ্বাৰ্টটো আনিছিলোঁ। বহুত ধুনীয়া হয় শ্বাৰ্টটো। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভণ্টিক এইবাৰ এযোৰ বেৰী কালাৰৰ চুইদাৰ দিলোঁ, চুইদাৰ ছেট, আৰু ভনী জোঁৱাইৰ কাৰণে এই শ্বাৰ্টটো আনিছিলোঁ। পূজাৰ দিনাখন বিচনাত পাৰিবৰ কাৰণে নতুন বেডশ্বীট এখন আনিছিলোঁ আমাৰ ৰুমৰ কাৰণে। এইখন কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু মায়ে আনিছিলে এই বেডশ্বীটখন। আমাৰ ভিতৰত থকা ডাইনিংখন য'ত মই টিউশ্যন কৰাওঁ তাৰ কাৰণে এখন টেবল ক্লথ আনিছিলে এইখন। এটা বেলা ভিটাৰ পাৰফিউম আনিছিলোঁ। এইবাৰ আহোঁ জোতা চেণ্ডেললৈ। এইযোৰ হৈছে মোৰ দেৱৰটোৱে কিনা জোতা। সি 2যোৰ জোতা কিনিছিলে, তাৰে ভিতৰত এইযোৰ হৈছে ছেকেণ্ডযোৰ। এইযোৰ জোতা হৈছে এইবাৰ মোৰ মানুহজনে কিনা জোতাযোৰ। তেওঁ এইবাৰ এইযোৰ জোতা কিনিলে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এইযোৰ হৈছে মোৰ চেণ্ডেল। কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু বহুত পচন্দ হৈছে, আনকমন নহয়নে? আৰু এতিয়া দেখাবলৈ ওলাইছোঁ শাহুমাৰ চেণ্ডেলযোৰ। শাহুমাই এইযোৰ চেণ্ডেল কিনিলে এইবাৰ। এই বেগটো বেছিকৈ শ্বপিং কৰাৰ কাৰণে গিফ্ট হিচাপে পালোঁ। এনেকুৱা ধৰণৰ গিফ্টবোৰ পাই থাকিলে মনটো সঁচাকৈ বহুত ভাল লাগে নহয়নে? আৰু বেগটো চাওকচোন কিমান বেছি স্পেচিয়াছ হয় আৰু দেখিবলৈও বহুত বেছি ধুনীয়া। আৰু এইখিনিতে মই এটা ডিছক্লেইমাৰ দিবলৈ বিচাৰিছোঁ যে মই এইখিনি কোনো ধৰণৰ শ্ব' অফৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই। যিহেতু মই কৈছিলোঁ যে আপোনালোকক কি বজাৰ কৰিলোঁ দেখুৱাম, সেইটো কাৰণেহে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে বেলেগ ধৰণে নল'ব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে মোৰ পেজখন ফ'ল' কৰি দিব। আজি কমেণ্ট অফ দ্য ডে'টো লিখিছে ৰুণিমাছ কিটচেন এণ্ড ব্লগ 9140। তোমাৰ কাপোৰযোৰ ধুনীয়া লাগিছে। খুব ধুনীয়া পৰিৱেশ, মন্দিৰৰ ভাল লাগিলে। মোৰো চাবা দেই। থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ কমেণ্ট কৰাৰ কাৰণে। আশা কৰোঁ আগলৈ এনেকৈ আমাক ছাপোৰ্ট কৰি যাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।